নমস্কাৰ ইণ্ডক চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেখিবলৈ পোৱা গৈছে এতিয়া উচ্ছেদ অভিযান। সেই সময়তে ভয়ংকৰ এতিয়া অন্য এটা দৃশ্য দেখিবলৈ পোৱা গৈছে। এবাৰ মছজিদত নহয়, এইবাৰ দেখিবলৈ পোৱা গৈছে হিন্দুৰ মন্দিৰত বুলডোজাৰ লগাই ভাঙি দিয়া হৈছে 40 বছৰ পুৰণি এটা মন্দিৰ। ইতিমধ্যে সনাতনী হিন্দু লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে, ৰাস্তাত বাগৰি বাগৰি কান্দি কান্দি প্ৰতিবাদ সাব্যস্ত কৰিছে, কিন্তু প্ৰশাসনৰ দয়া নাই, ক্ষমা নাই। প্ৰশাসনে বুলডোজাৰ চলাবই, প্ৰশাসনে মন্দিৰ সম্পূৰ্ণৰূপে ভাঙিবই, প্ৰশাসনে কাৰো কথা নুশুনে। এবাৰ দেখিবলৈ পোৱা গৈছে মুছলমানৰ পাছত এইবাৰ হিন্দুৱে চকুলো টুকিব লগা হৈছে বুলডোজাৰৰ বাবে এতিয়া ৰাজপথত কান্দি কান্দি প্ৰতিবাদ সাব্যস্ত কৰিছে। এইবাৰ হিন্দু লোকে দেখিবলৈ পোৱা গৈছে 40 বছৰীয়া পুৰণি মন্দিৰ বুলডোজাৰ লগাই ভাঙি উচ্ছেদ কৰাৰ ঘটনা সংঘটিত হৈছে, আৰু তাৰ পাছতেই ৰাস্তাত বাগৰি বাগৰি কান্দিছে হিন্দুৱে। আমি জনাইছো এইবাৰ মছজিদ নহয়, এইবাৰ হিন্দুৰ মন্দিৰত বুলডোজাৰ লগাই ভাঙি দিয়া হৈছে মন্দিৰ। 40 বছৰীয়া পুৰণি মন্দিৰ উচ্ছেদ চলাইছে প্ৰশাসনে, আৰু কান্দি কান্দি হিন্দু লোকে সাব্যস্ত কৰিছে প্ৰতিবাদ। এতিয়া আম্মা ভাৰু মন্দিৰত চলিলে এবাৰ প্ৰশাসনৰ বুলডোজাৰ, আৰু আম্মা ভাৰু মন্দিৰত প্ৰশাসনে বুলডোজাৰ চলাইছে, তামিলনাডু চৰকাৰে চলাইছে এই উচ্ছেদ অভিযান। এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো। এইবাৰ দেখিবলৈ পোৱা গৈছে হিন্দুৰ মন্দিৰত এনেদৰে চলিছে বুলডোজাৰ, মছজিদত নহয়। এইবাৰ দেখিবলৈ পোৱা গৈছে এনেদৰে মন্দিৰ ভাঙিছে এতিয়া চৰকাৰে, মন্দিৰ ভাঙি পেলোৱা পৰিলক্ষিত হৈছে। মন্দিৰত এতিয়া বুলডোজাৰ চলিছে। আমি পুনৰবাৰ জনাইছো এইবাৰ দেখিবলৈ পোৱা গৈছে মছজিদৰ পৰিৱৰ্তে মন্দিৰ ভাঙি পেলোৱা হৈছে। চৰকাৰৰ দয়া নাই, ক্ষমা নাই নীতি দেখিবলৈ পোৱা গৈছে। চৰকাৰে উচ্ছেদ আৰম্ভ কৰিছে, আৰু এইবাৰ হিন্দুৰ মন্দিৰত বুলডোজাৰৰ কোব, ৰাস্তাত বাগৰি বাগৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। এনেদৰে হিন্দুৱে ৰাজপথত ওলাই আহি এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে। এফালে ৰাজ্যৰ বিভিন্ন স্থানত উচ্ছেদ অভিযান, আৰু আনফালে দেখুৱাইছো এনেদৰে হিন্দু লোকে ৰাস্তাত কাকুতি মিনতি কৰিছে মন্দিৰ নাভাঙিবলৈ। এনেদৰে কান্দি কান্দি এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে। শ শ মহিলাই এনেদৰে ৰাজপথত কান্দি কান্দি প্ৰতিবাদ সাব্যস্ত কৰিছে, কান্দি কান্দি বাৰে বাৰে প্ৰশাসনক আহ্বান জনাইছে যাতে কোনো কাৰণত এনেদৰে উচ্ছেদ অভিযান চলোৱা নহয়, উচ্ছেদ অভিযান নচলাবলৈ এনেদৰে বাৰে বাৰে জনোৱা হৈছে। কিন্তু তাৰ পাছতো চৰকাৰৰ দয়া নাই, ক্ষমা নাই। চৰকাৰে কোনো পধ্যে মন্দিৰ নভঙাকৈ নাথাকে। চৰকাৰে বুলডোজাৰৰ কোবত এইবাৰ দেখিবলৈ পোৱা গৈছে মন্দিৰ ভাঙি পৰিছে। আমি পুনৰবাৰ জনাই আছো এতিয়া দেখিবলৈ পোৱা গৈছে এনেদৰেই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এইবাৰ উচ্ছেদ অভিযান চলাইছে চৰকাৰে মন্দিৰৰ বিৰুদ্ধে, এইবাৰ মন্দিৰ ভাঙি পেলোৱা হৈছে। এফালে দেখিবলৈ পোৱা গৈছে শ শ লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। চাওক কেন্দ্ৰৰ প্ৰতিবাদ সাব্যস্ত কৰিছে মন্দিৰ ভঙাৰ বিৰুদ্ধে। এতিয়া হিন্দু লোক ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে। চৰকাৰে এইবাৰ দেখিবলৈ পোৱা গৈছে মছজিদ নহয়, এইবাৰ ভাঙিছে হিন্দুৰ মন্দিৰ। এইবাৰ হিন্দুৰ মন্দিৰত চৰকাৰৰ বুলডোজাৰৰ কোব পৰা দেখিবলৈ পোৱা গৈছে। আমি সেই দৃশ্যাংশ আপোনালোকক দেখুৱাইছো, এম্বুলেন্সৰ সৈতে সৰুকৈ ৰাখিব আৰু জাৰ্ক লৈছে কিয় চাওক। এইটো এই মুহূৰ্তত সেই দৃশ্যাংশ আমি দেখুৱাই আছো। এয়া ভয়ংকৰ দৃশ্য এইবাৰ দেখিবলৈ পোৱা গৈছে। হিন্দুৰ মন্দিৰত উচ্ছেদ অভিযান, বুলডোজাৰ লগাই ভাঙি দিয়া হৈছে হিন্দুৰ মন্দিৰ, আৰু তাৰ পাছতে এনেদৰে মহিলা ওলাই আহিছে, কান্দি কান্দি প্ৰতিবাদ সাব্যস্ত কৰিছে, কান্দি কান্দি প্ৰশাসনক বাৰে বাৰে আহ্বান জনাইছে যে মন্দিৰ নাভাঙিব। আৰু 40 বছৰ পুৰণা মন্দিৰ এতিয়া ভাঙি দিছে প্ৰশাসনে। প্ৰশাসন কোনো কাৰণত স্তব্ধ নহয়, যিমান বাধা দিলেও যিমান কান্দিলেও প্ৰশাসনে এতিয়া সেই কথা নুশুনে। প্ৰশাসনৰ তৰফৰ পৰা পোনপটীয়াকৈ কোৱা হৈছে যে উচ্ছেদ চলিবই, কোনো কাৰণত উচ্ছেদ বন্ধ নহয়। এই মুহূৰ্তত সেই খবৰ জনাইছো 100 বছৰীয়া পুৰণি এটা মন্দিৰ ভাঙি দিছে, আৰু হাজাৰ হাজাৰ লোক ওলাই আহিছে ৰাজপথলৈ, প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো। আৰু হায়দৰাবাদত দেখিবলৈ পোৱা গৈছে ভয়ংকৰ পৰিৱেশ। হায়দৰাবাদত এনেদৰে ভাঙি পেলোৱা হৈছে হিন্দুৰ মন্দিৰ। অসমত বিজেপিয়ে ভাঙিছে মছজিদ, আৰু কংগ্ৰেছে হায়দৰাবাদত ভাঙিছে মন্দিৰ। এক প্ৰকাৰে হায়দৰাবাদত আৰম্ভ হৈছে পুনৰ ধৰ্মীয় ৰাজনীতি। আমি পুনৰবাৰ সেই খবৰ
জনোৱাৰ চেষ্টা কৰিছোঁ অসমত যিদৰে মছজিদ ভঙা হৈছে যিদৰে শ লোকে এতিয়া এনেদৰেই লোকে মছজিদৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে এইবাৰ দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ চৰকাৰে ভাঙি পেলাইছে বাঞ্জাৰা হিলছৰ মাতাজী মন্দিৰ আমি দেখুৱাই আছো বাঞ্জাৰা হিলছৰ হায়দৰাবাদৰ মাতাজী মন্দিৰ ভাঙি পেলোৱা হৈছে এইবাৰ হিন্দুৰ মন্দিৰত দেখিবলৈ পোৱা গৈছে বুলডোজাৰৰ কোপ আমি পুনৰবাৰ জনাইছো এইবাৰ মছজিদ নহয় মন্দিৰত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান মন্দিৰ ভাঙি পেলাইছে বুলডোজাৰ লগাই এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কেইবাটাও মছজিদ ভাঙি পেলাইছে প্ৰশাসনে আৰু তাৰ পাছতে এইবাৰ দেখিবলৈ পোৱা গৈছে মন্দিৰত পৰিছে প্ৰশাসনৰ বুলডোজাৰৰ কোপ প্ৰশাসনে বুলডোজাৰ লগাই ভাঙি পেলাইছে মন্দিৰ আৰু হায়দৰাবাদৰ মাতাজী মন্দিৰ ভাঙি পেলাইছে কংগ্ৰেছৰ চৰকাৰে আৰু তাৰ পাছতে এনেদৰে কান্দি কান্দি ৰাজপথলৈ ওলাই আহিছে মহিলা ইয়া চাওক কেন্দ্ৰৰ মহিলাই কান্দি কান্দি কাটৰ আহ্বান জনাইছে মন্দিৰ নাভাঙিবলৈ বাৰে বাৰে অনুৰোধ জনাইছে কিন্তু চৰকাৰ তথা প্ৰশাসনে সেই কথা নুশুনে চৰকাৰ প্ৰশাসনে কৈছে যে বুলডোজাৰ চলিবই বুলডোজাৰ চলাই ভাঙি পেলোৱা হ'ব মন্দিৰ আৰু তাৰ পাছতে এই পৰিৱেশ চাওক কেনেদৰে কান্দি কান্দি ৰাজপথত এতিয়া হিন্দু লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে চৰকাৰক বাৰে বাৰে মন্দিৰ নাভাঙিবলৈ অনুৰোধ জনাইছে আমি পুনৰবাৰ জনাইছো এইবাৰ মছজিদ নহয় মন্দিৰৰ ওপৰত প্ৰশাসনৰ চকু আৰু এইবাৰ প্ৰশাসনে ভাঙি পেলাইছে মাতাজী মন্দিৰ হায়দৰাবাদত মাতাজী মন্দিৰ ভাঙি পেলাইছে মছজিদ নহয় এইবাৰ মন্দিৰত প্ৰশাসনৰ বুলডোজাৰ 40 বছৰীয়া 100 বছৰীয়া পুৰণি মন্দিৰ ভাঙিছে কান্দি কান্দি হিন্দু লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজপথত এতিয়া হিন্দুৰ কান্দোন দেখিবলৈ পোৱা গৈছে তামিলনাডু চৰকাৰে চলাইছে এই উচ্ছেদ অভিযান হায়দৰাবাদত ভয়ংকৰ পৰিৱেশ এইবাৰ হিন্দুৰ মন্দিৰত দেখিবলৈ পোৱা গৈছে প্ৰশাসনৰ বুলডোজাৰৰ কোপ এফালে ৰাজ্যত দেখিবলৈ পোৱা গৈছে কেনেদৰে মছজিদ এফালৰ পৰা ভাঙি দিছে প্ৰশাসনে তাৰ পৰিৱৰ্তে এইবাৰ হিন্দুৰ মন্দিৰত বুলডোজাৰৰ কোপ হিন্দু মন্দিৰ ভাঙি পেলাইছে হিন্দুৰ মন্দিৰ ভাঙি পেলোৱাৰ পাছতে এতিয়া কান্দি কান্দি ৰাস্তাত বাগৰি বাগৰি প্ৰতিবাদ সাব্যস্ত কৰিছে হিন্দু লোকে শ মহিলাই প্ৰতিবাদ সাব্যস্ত কৰিছে শ মহিলাই এনেদৰে ৰাজপথত আহি কান্দি কান্দি প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আমি পুনৰবাৰ জনাইছো এইবাৰ হিন্দুৰ মন্দিৰত বুলডোজাৰৰ কোপ এইবাৰ হিন্দুৰ মন্দিৰ ভাঙি পেলাইছে উচ্ছেদ অভিযান চলাই উচ্ছেদৰ নামত এতিয়া দেখিবলৈ পোৱা গৈছে হিন্দুৰ ধৰ্মীয় অনুষ্ঠান এফালৰ পৰা ভাঙি পেলোৱা হৈছে এই মুহূৰ্তত সেই খবৰ জনাইছো এয়া চাওক কেনেদৰে শ মহিলাই কান্দি ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিছে চৰকাৰক অনুৰোধ জনাইছে কোনো কাৰণত মাতাজী মন্দিৰ নাভাঙিব কিন্তু চৰকাৰে সেই কথা শুনা নাই নিশাৰ অন্ধকাৰতে বুলডোজাৰ লগাই ভাঙি পেলোৱা হৈছে হায়দৰাবাদৰ মাতাজী মন্দিৰ আমি দেখুৱাই আছো সেই খবৰ এতিয়া দেখিবলৈ পোৱা গৈছে শ লোকে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে এয়া চাওক কেনেদৰে আৰক্ষীয়ে ভেটা দিয়াৰ চেষ্টা কৰিছে এইসকল মহিলাই কান্দি কান্দি ৰাজপথলৈ ওলাই আহিছে আৰু তাৰ পাছতে আৰক্ষীয়ে এইসকল মহিলাক এতিয়া ভেটা দিয়াৰ চেষ্টা কৰিছে আমি দেখুৱাই আছো মন্দিৰ ভঙাৰ বিৰুদ্ধে এনেদৰে দেখিবলৈ পোৱা গৈছে শ মহিলাই কান্দি কান্দি প্ৰতিবাদ সাব্যস্ত কৰিছে এইবাৰ হিন্দুৰ মন্দিৰত বুলডোজাৰৰ কোপ দেখিবলৈ পোৱা গৈছে আৰু মাতাজী মন্দিৰ হায়দৰাবাদৰ মাতাজী মন্দিৰ ভাঙি পেলাইছে বুলডোজাৰ চলাই কংগ্ৰেছ চৰকাৰে এতিয়া হায়দৰাবাদত এফালৰ পৰা ভাঙিছে এনেদৰে ধৰ্মীয় অনুষ্ঠান আৰু কান্দি কান্দি সকল লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজপথলৈ ওলাই আহিছে এতিয়া লোক আমি দেখুৱাইছো সেই দৃশ্য অসমত দেখিবলৈ পোৱা গৈছে এফালে এনেদৰে মছজিদ ভঙা হৈছে শ লোকৰ ঘৰ বাৰী নাইকিয়া কৰি দিয়া হৈছে আৰু তাৰ পাছতে শ সংখ্যালঘুৱে প্ৰতিবাদ সাব্যস্ত কৰিছে শ সংখ্যালঘু ৰাজপথলৈ ওলাই আহিছে উচ্ছেদৰ বিৰোধিতাৰে দেখিবলৈ পোৱা গৈছে অন্য এক বিপৰীত ছবি এইবাৰ হিন্দু লোকো ওলাই আহিছে ৰাজপথলৈ শ হিন্দু লোক ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু মন্দিৰত পৰিছে বুলডোজাৰৰ কোপ মন্দিৰ লগাই মন্দিৰ ভাঙি পেলোৱা হৈছে আমি সেই দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছো কেনেদৰে শ মহিলা ওলাই আহি কান্দি কান্দি প্ৰতিবাদ সাব্যস্ত কৰিছে এতিয়া হিন্দুৱে কান্দি কান্দি মন্দিৰৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে চৰকাৰক বাৰে বাৰে আহ্বান জনাইছে আমাৰ মন্দিৰ নাভাঙিব মাতাজী মন্দিৰ ভাঙি পেলোৱা হৈছে আৰু তাৰ পাছতেই এনেদৰে কান্দি কান্দি ওলাই আহিছে এইসকল লোক দেখিবলৈ পোৱা গৈছে মছজিদ নহয় এবাৰ মন্দিৰৰ ওপৰত খেন চকু চৰকাৰ প্ৰশাসনৰ আৰু বুলডোজাৰ লগাই ভাঙি পেলোৱা হৈছে মন্দিৰ হায়দৰাবাদৰ মাতাজী মন্দিৰ ভাঙি পেলাইছে বুলডোজাৰ লগাই আৰু প্ৰশাসনৰ বিৰুদ্ধে এতিয়া এনেদৰে শ হিন্দুৱে প্ৰতিবাদ সাব্যস্ত কৰিছে এই দৃশ্যাংশ আছে আমি এম্বেঞ্চৰ সৈতে সেই দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছো
చేయడం కరెక్ట్ కాదు. మేము ఇంటిమేషన్ చేయొచ్చు కదా, ఫోన్ నెంబర్లు ఉన్నాయి, అన్ని ఉన్నాయి, మాకు చేయడం కరెక్ట్ కాదు. ఇది అన్నగారు చెప్పినట్టు మేము చాలా భక్తితోని చేస్తున్నాము. కానీ ఏదన్నా ఉంటే ఇంటిమేషన్ ఇచ్చేది ఉండే, సీజ్ చేసేది ఉండే. ఇష్యూలకు ఎంఆర్ఓనే బాధ్యత. రేపటి నుంచి ఎమ్మెల్యే కాలనీలో జరగబోయే ఇష్యూలకి ఎంఆర్ఓ బాధ్యత. ఇక్కడ వచ్చి సమాధానం చెప్పకపోతే ఎంఆర్ఓ గారు ఎమ్మెల్యే కాలనీలో ఏం చేస్తామో మాకు తెలియదు. తర్వాత మీరు आप मुझे माधवी दीदी से जानते हैं। मैं फिलहाल तेलंगाना राज्य के अंदर बंजारा हिल्स नाम के विधानसभा में बैठी हूँ। यहाँ एक छोटा सा बस्ती है, जिस बस्ती में सभी रहते हैं, दलित भी रहते हैं, यानी कि SC, ST, BC, OBC सभी रहते हैं। ये जात का नाम नहीं लेना चाहिए, मैं इसलिए ले रही हूँ क्योंकि जिस संविधान में अंबेडकर जी ने इनको न्याय देने का एक हक दिया है, आवाज उठाने का एक हक इनको है, आज उसी आवाज उनका मंदिर तोड़ने पर जब इन्होंने उठाया है, वही ग्राम देवता जो 100 साल से इनकी ग्राम को, इनकी गांव को बचा रही है, भला ही वो आज शहर बना होगा, लेकिन 100 साल पहले तो वो एक गांव ही तो था ना। भले ही हम लोग आज बिल्डिंगों में बैठे हो, बड़े बड़े कार में जा रहे हो, भगवान कभी भगवान होती है ना। ये गवर्नमेंट लैंड के नाम से तेलंगाना के गवर्नमेंट कांग्रेस वालों ने उस मंदिर को भी तोड़ा है, उस माता रानी के वो उखाड़ के लेके निकल गए जिस आस्था से, क्योंकि ये बस्ती वाले हैं, छोटे लोग हैं, इनकी आस्था की इतनी अपमान। इसलिए मैं आज यहाँ इतनी बड़ी बारिश पे बैठी हूँ, रोड पे बैठी हूँ इनके लिए। इनको न्याय मिलना चाहिए, इनका मंदिर फिर से बनना चाहिए, माता रानी का फिर स्थापित होना चाहिए। इनके घर के भाइयों को, इनके पुरुष, इनके पतियों को, सबको 2 दिन से वैन में डालकर लेके चले जा रहे हैं। कहाँ लेके जाते हैं, कौन से जेल में डालते हैं, किसी को। पूरा भारत से आज मैं विनती करती हूँ, आशीर्वाद दीजिए आप जहाँ से भी हैं। इस हिंदू को आशीर्वाद चाहिए आपका, ताकि फिर से माँ भगवती का स्थापना कर पाए। जय बोलो भारत माता की जय। న్యాయం జరగాలి, మాకు న్యాయం జరగాలి. ఇవాళ కొత్తగా రాలేదమ్మా, ఈ బిల్డింగ్ వల్ల మన్నమయ్యా, ఈ బిల్డింగ్ ఎక్కడి అమ్మా అప్పుడు అన్ని గుండ్రాలు ఇప్పుడు అమ్మవారి గుడి హైడ్రాకి వచ్చేస్తుంది, ఫాతిమా హైడ్రాకి రాదు, చిన్న అమ్మవారి గుడి హైడ్రాకి వస్తుంది. ఫాతిమా హైడ్రాకి రాదు, మూసి పక్కనున్న చిన్న ప్రాణం హైడ్రాకి వస్తుంది. వీళ్ళకి ఎప్పుడు ఏం కావాలో టెంపుల్ డిమాలిష్ చేసారు రెవెన్యూ డిపార్ట్మెంట్ వాళ్ళు. వాళ్ళ ఒక రెవెన్యూ డిపార్ట్మెంట్ లా వాళ్ళు భూమిని కాపాడుకోవడానికి చేస్తారు సరే, కానీ అమ్మవారి విగ్రహం ఉంది, కళ్ళకు కనిపిస్తలేదా? అమ్మవారి ప్రాణ ప్రతిష్ఠ జరిగింది, కళ్ళకు కనిపిస్తలేదా? గత వారం మేము బోనాలు చేస్తున్నాము, కళ్ళకు కనిపిస్తలేదు.